ধন্যবাদ। আজি 15 আগষ্ট উপলক্ষে বা এটা লাইফৰ শুভেচ্ছা জনোৱাৰ লগতে অসমবাসী ৰাইজকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে আমাৰ স্বাধীনতা দিৱসৰ ওপৰত যি কাৰ্যসূচী জাগাই জাগাই লৈছে আৰু চৰকাৰে যেনেকুৱাকৈ লৈছে, যিকোনো পাৰ্টিবিলাকে যেনেকৈ লৈছে বা যিকোনো সংগঠনবিলাকে লৈছে, য'ত লৈছে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে সমাপ্ত কৰিব পাৰে। আশা কৰোঁ অনাগত দিনতো ইয়াতকৈ আৰু ভাল ধৰণে যাতে 15 আগষ্টটো সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি যাব পাৰে। আমি এটাই ভাবোঁ, ভাতৃত্ববোধ যাতে বজাই ৰাখে সদায়। ভাতৃত্ববোধৰ অবিহনে এইখন ভাৰতবৰ্ষ আগুৱাই যাব নোৱাৰে। আমাৰ যিটো আমাৰ থলুৱা ইয়াৰ পৰ্টেল চেনেল আপোনালোকে সকলোকে যিহেতু এটা মান সন্মান দি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ আৰু যিকোনো অঞ্চলৰ দুখে সুখে যিকোনো এটা অনুষ্ঠানৰ বিপদত হওক ভাল বেয়া প্ৰতিটো বস্তু আপোনালোকে উপস্থাপন কৰি আহিছে। আশা কৰোঁ আৰু কৰি যাওক, যেনে ৰাইজে আপোনালোকক আস্থাত লৈ জনসাধাৰণৰ প্ৰতি আপোনালোকৰো মৰম থাকক। অনাগত দিনতো আকৌ যাতে আমি ভাল ধৰণে ভাতৃত্ববোধ এটা এনাজৰী মজবুত কৰি অহা বছৰ যাতে 80তম আমি স্বাধীনতা দিৱস ভালকৈ পালন কৰিব পাৰোঁ।